আৰু গোলাই পঞ্চায়তৰ অধিৱেশন আৰু তাৰ লগে লগে ডিগবৈ সমষ্টি সমিতিৰ উদ্যোগত এখন সাংগঠনিক সভা আজি অনুষ্ঠিত হৈ যায়। আমি দলৰ যিসকল কৰ্মকৰ্তা আছে, বিষয়ববীয়া আছে, সকলোকে উদ্বুদ্ধ কৰিবৰ কাৰণে, উজ্জীৱিত কৰিবৰ কাৰণে এই সভা আয়োজন কৰিছোঁ। কাৰণ পৰৱৰ্তী দিনত আমাৰ সাংগঠনিক সম্প্ৰসাৰণ প্ৰতিটো পৰ্যায়লৈকে কৰিব লাগিব। বুথ বা আমি পৰিয়াল সমন্বয়কলৈকে যিটো দায়িত্ব দিওঁ, তাৰ উপৰিও ভাতৃ ভগ্নী সংগঠনসমূহৰ সংগঠন সকলো পৰ্যায়তে কৰিবৰ কাৰণে আজি ৰণকৌশল আমি তৈয়াৰ কৰিছোঁ। তাৰ লগে লগে আমি দলৰ যিসকল কৰ্মকৰ্তা আছে, কেডাৰ বা যিসকল জাতীয় সেৱক আছে, তেওঁলোকক দলৰ আদৰ্শ, আমি চিন্তা পৰিকল্পনাসমূহ গাঁৱৰ মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে আমি বিভিন্ন সময়ত কৰ্মশালা বা প্ৰশিক্ষণৰ আমি প্ৰদান কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিম। এই মাহৰ শেষলৈকে পঞ্চায়ত সন্মিলন অনুষ্ঠিত কৰিবৰ কাৰণে তেওঁলোকে এটা লক্ষ্য স্থিৰ কৰি লৈছে আৰু পৰৱৰ্তী দিনসমূহত পঞ্চায়ত নিৰ্বাচনৰ আগে আগে নৱেম্বৰৰ শেষ সপ্তাহ বা শেষ 10টা দিনত যিটো আমি ৱাৰ্ড সন্মিলন এখন অনুষ্ঠিত কৰিম। সকলো ৱাৰ্ড সমিতি যেতিয়া সম্পূৰ্ণ হ'ব, সন্মিলন এখন অনুষ্ঠিত কৰিম কৰ্মকৰ্তাসকলক লৈ। আৰু তাৰ উপৰিও আমি 26ৰ নিৰ্বাচনলৈ 19টা মাহে আছে, গতিকে 26ৰ বিধানসভা নিৰ্বাচনলৈও আমি পৰিকল্পনা আমি প্ৰস্তুত কৰিছোঁ। আৰু সকলো ধৰণৰ ভাতৃ ভগ্নী সংগঠন, আনকি IT চেল, তাৰ উপৰিও বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া মেনেজমেণ্ট কেনেকৈ হ'ব, মাইক্ৰ' লেভেল মেনেজমেণ্ট কেনেকৈ হ'ব, সেই সম্পৰ্কতো বিভিন্ন ধৰণৰ কৰ্মশালা আৰু প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা আছে। আমি তাৰ কাৰণেও এটা পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। গতিকে আজি এখন সম্পূৰ্ণ সাংগঠনিক সভা। আমি আশা ৰাখিছোঁ এই সভাত আমাৰ দলৰ কৰ্মকৰ্তাসকল উজ্জীৱিত হৈ গাঁৱে ভূঞে তেওঁলোকে কাম কাজৰ কাৰণে আগবাঢ়ি যাব। ৰাজ্যৰ সংঘৰ্ষৰ এটা বাতাবৰণ আহিছে, এই মুহূৰ্তত এই বিষয়ে কি ক'ব? আমি সমগ্ৰ অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ যাতে মুখ্যমন্ত্ৰীৰ যিটো সাম্প্ৰদায়িকতাৰ কূটকৌশল বা যিখন জাল, তাত যাতে কোনেও ভৰি নিদিয়ে। অসমৰ সমাজৰ যিটো সমন্বয়ৰ যিটো ঐতিহ্য, সাতাম পুৰুষীয়া একতা আৰু সমন্বয় আমি জীয়াই ৰাখিব লাগিব। এইটো অসমীয়া মানুহৰ জাতীয় এটা সৌন্দৰ্য। এই সৌন্দৰ্য ধৰি ৰখাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব। গতিকে মুখ্যমন্ত্ৰীৰ ভয়াৱহ যিটো ষড়যন্ত্ৰ, বিভাজন আৰু সাম্প্ৰদায়িকতা, ঘৃণা বিয়পাই মানুহৰ পৰা নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰক সকলোৱে সন্মিলিতভাৱে বাধা দিব লাগিব। এতিয়া মুখ্যমন্ত্ৰীয়ে সকলো কথাতে সাম্প্ৰদায়িকতা সৃষ্টি কৰে। কৃত্ৰিম বানপানী যদি হৈছে, তাতো সাম্প্ৰদায়িকতা। যদি জনসংখ্যা বৃদ্ধি হৈছে, তাতো সাম্প্ৰদায়িকতা। ধৰ্ষণতো সাম্প্ৰদায়িকতা। আমি ক'ব খোজোঁ যে অপৰাধ সকলোৰে কাৰণে সমান। অপৰাধীক যাতে ধৰ্ম, গোষ্ঠী, সম্প্ৰদায়, জাত, পাত, বৰ্ণৰ নামত বিভাজন নকৰে আৰু আইনে যিটো শাস্তি প্ৰদান কৰে, আইনৰ শাসন হ'ব লাগে। আইনৰ যোগেদি কঠোৰৰ পৰা কঠোৰতম শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক এজেণ্ডাত কাকো ভৰি নিদিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু আহি থাকিব লগা দিনসমূহত এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ ওফৰাই দিবৰ কাৰণে আমি সকলোৱে একতাৰে, ঐক্যবদ্ধৰে আমি যুঁজিব লাগিব। অসমত সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই। গুৰুজনাৰ আদৰ্শ, স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শ, মহাৰাজ নৰনাৰায়ণৰ আদৰ্শৰে আমি অসমীয়া জাতীয় জীৱন, সমাজ জীৱন গঢ়ি তুলিম। এইটো আমাৰ সকলোৰে জাতীয় দায়িত্ব।